আপোনালোকে দুপৰীয়াৰ লাঞ্চ কৰিলেনে বাৰু? আজি মোৰ প্লেটটোত কি লৈ আহিছোঁ সেইটোৱে মই আপোনালোকক দেখুৱাই আছোঁ। যিহেতু আমি ঘৰৰ কি কৰোঁ, কিচেনত কি কাম কৰোঁ, কি বনোৱাওঁ সেইখিনিয়ে দেখুৱাওঁ আপোনালোকক। আৰু এয়া মোৰ প্লেটটোত কি আছে চাওক। মই নেমু এটাও লৈ লৈছোঁ, যিহেতু মই এয়া মিছা মাছৰ পকৰি নেমুৰ আৰু আছে এইখিনি পটলৰ ভৰুৱা কালিৰে থাকি গ'ল। আৰু ইপিনে আছে তিতা কেৰেলা আৰু ভুতৰীয়া শাক। আৰু এইফালে মই ডিম ভাজিও লৈ লৈছোঁ। এইপিনে আব্বাৰ কাৰণে ৰেডি কৰি থৈছোঁ। আব্বাৰ কাৰণে এয়া আন্দা দি পেলাই লাও মাছ বনাই দিছোঁ। এতিয়া ভাত খাব বহিছোঁ দেই। মোৰ ভাত লৈ লৈছোঁ। মিছা মাছৰ পকৰি, আন্দা ভাজা, মিছা মাছৰ পকৰি, ভুতৰীয়া শাক, তিতা কেৰেলা ভাজি চব লৈ লৈছোঁ। আজি দুপৰীয়াৰ মেনুত ইমানখিনি আছে। আৰম্ভ কৰিছোঁ দেই। মই নেমু এনেকৈ কামুৰি খাওঁ। ৰসটো নাখাওঁ, ৰসটো চেপি পেলাই কামুৰি খাওঁ।